আজি কাৰোবাৰ কুকুৰাকে এটা আনিব লাগিব, বহুত দিন কুকুৰা খোৱা নাই। হেৰা শুনিছানে? আমাৰ মতা কুকুৰাটো নাই বুজিছা, বদনচুৰে নিলে নেকি? কেতিয়াৰ পৰা নাই? যোৱাকালি গধূলিটো কুকুৰাটো সোমাইছিলে, আজি ৰাতিপুৱা চালো নাই। হয়, বদনচুৰে নিলে, নহলেনো গাঁওখনত আৰু চুৰ কোন আছে? ইমান সৰুৰে পৰা চুৰ কৰি কৰি বুঢ়া হৈ গলগৈ, তথাপিতো আজিলৈকে চোৰৰ অভ্যাসটো এৰাই নাই। গাঁওখনত 1 নম্বৰ হাৰামি হয় সেইটো। যা যা, তোক বেছি কমেও 5,000 টকা পাম। চোৰৰ মাল যে, নহলে বেছি পালো হয়। আমাৰ গৰু এটা চুৰ কৰি লৈ গ'ল আজি। কোনে নিবনো, একেটা বদনচুৰে নিছে। এনেকে থাকিলে নহয়, কিবা এটা কৰিব লাগে। গৰুটো লৈ গাঁৱে গাঁৱে ঘূৰাব লাগে। কিন্তু নেদেখাই কনাই সমান যে, গৰুটো সিয়েই নিলে বুলি কিবা এটা প্ৰমাণ পাব লাগিব। সেইকাৰণেহে মনে মনে আছো, নহলে কেতিয়াবাই গৈ ঘপিয়াই থৈ আহিলোহেঁতেন। সিয়েই নিলে, সৰুৰে পৰা চুৰ কৰি কৰি আজিলৈকে চোৰৰ অভ্যাস এৰাই নাই। ঐ ৰাজু, এফালে আচোন। কি হ'ল পিতাই? মই আৰু বেছি দিন জীয়াই নাথাকো, মোৰ নৰীয়া হৈছে। গাঁৱৰ মানুহবোৰক তই মোক মাতিছে বুলি কগৈ যা। মই বহুত পাপ কৰিলো, এতিয়া মৃত্যুৰ সময়ত মই সেই পাপ প্ৰায়চিত কৰিব বিচাৰো, সেইকাৰণে মাতিছে বুলি কবি। ঠিক আছে পিতাই। আজি বদনচুৰৰ পুতেক এফালে কিয় বা আহিলে? খুৰীদেউ, আমাৰ পিতাই বেমাৰ হৈ আছে, সেয়েহে মৃত্যুৰ সময়ত তেওঁ কৰা সকলোবোৰ পাপ খণ্ডন কৰিব বিচাৰে, সেয়েহে আপোনালোকক মাতি পঠাইছে। হয় নেকি? ঠিক আছে, তুমি এতিয়া যোৱা বাৰু, আমি আলোচনা কৰিম। ঐ ৰহিম, এফালে আচোন। কেলে মাতিছিলি পিতাই? ৰাজুক গাঁৱৰ মানুহবোৰ মাতিবলৈ পঠাইছিলো, কোনেও নাহিলে দেখোন। এবাৰ তই গৈ চেষ্টা কৰি চাচোন যা। তই গৈ গাঁৱৰ মানুহক কবি যে পিতাই অতদিনে কৰা পাপবোৰ সিহঁতৰ আগত প্ৰায়চিত কৰিব বিচাৰে, সেয়েহে তেখেতসকলক মাতিছে বুলি কবি। ঠিক আছে পিতাই, মই সকলোকে এই কথা কম। হেৰা শুনিছানে? বদনচুৰৰ 2টা পুতেকেই আমাৰ ঘৰলৈ আহিছিল। বদনচুৰে তেওঁ কৰা পাপবোৰ প্ৰায়চিত কৰিবৰ কাৰণে গাঁৱৰ ৰাইজসকলক মাতি পঠাইছে। ভালেই কথা তেনেহলে, যাব লাগে আকৌ। বদনচুৰে বোলে গাঁৱৰ ৰাইজসকলক মাতি পঠাইছে, তেওঁ কৰা পাপবোৰ প্ৰায়চিত কৰিবৰ কাৰণে, নাযায় নেকি? যাব লাগে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ কৰা পাপ সকলোবোৰ স্বীকাৰ কৰিব বিচাৰে চাগে, সেয়েহে আমি যোৱাটো উচিত। ঠিকেই, যাওঁ ব'লা। ব'লা। বোৱাৰী, বদনচুৰৰ 2টা পুতেকেই আহিছিল। গাঁৱৰ ৰাইজৰ আগত তেওঁ কৰা সকলোবোৰ ভুল স্বীকাৰ কৰিব বিচাৰে বোলে। মৃত্যুৰ আগমুহূৰ্ততহে মানুহে কৰা পাপবোৰ অনুভৱ হয়, সেয়েহে ৰাইজৰ লগত গৈ উপস্থিত থাকিবিগৈ। দাদা, মই গম পাইছো, যাম। ৰাইজসকল, মই আজি আপোনালোকক ইয়ালৈ মতাৰ উদ্দেশ্য হ'ল, মই সৰুৰে পৰা যিখিনি পাপ কাম কৰিলো, সেই সকলোখিনি প্ৰায়চিত কৰিব বিচাৰো। মই আজি সৰুৰে পৰা যিখিনি পাপ কাম কৰিলো, সকলোখিনি আপোনালোকে ক্ষমা কৰি দিয়ে যেন। ঠিক আছে, আমি আজি আপুনি কৰা সকলোখিনি পাপ ক্ষমা কৰি দিলো। মই তেতিয়াহে আপোনালোকে অন্তৰ পৰা ক্ষমা কৰি দিলে বুলি ভাবিম, যেতিয়া আপোনালোকে মোৰ কথা গুৰুত্বপূৰ্ণভাৱে শুনে। মই মৰাৰ পিছত আপোনালোকে, অৰ্থাৎ গাঁৱৰ ৰাইজে, জেং জোং হোলাং হেল, বাঁহৰ কাঠৰ আদি যিহে পাৰে তেনেকৈ মোৰ দেহত মাৰিব আৰু মোক পুতি নথৈ ওচৰতে থকা নদীখনত উটুৱাই দিব। তেতিয়াহে মই আপোনালোকে মোক অন্তৰ পৰা ক্ষমা কৰি দিলে বুলি ভাবিম। ছাৰ, মই নদীত কাপোৰ ধুই থাকোঁতে এটা মৃতদেহ উটি উটি আহি আছিল। আৰু সেই মৃতদেহটোত বাঁহৰ কাঠৰ জেং জোং, গোজ, হেল আদি মাৰি থোৱা আছিল।
বোধ হয় কেইজনমান দুষ্ট মানুহে তাক হেল মাৰি নদীত উটুৱাই দিলে। মৃতদেহটো মই নদীৰ পাৰতে উঠাই থৈ আহি আপোনাক খবৰ দিবলৈ আহিছোঁ। হয় নেকি? অতি শীঘ্ৰে ইয়াৰ সন্ধান উলিয়াই আছোঁ।